চাওক গণপৰিষদ দলৰ লগত আমাৰ কেনেকুৱা ধৰণৰ বুজাবুজি হ'ব পাৰে তাক গণপৰিষদ দলে জানে। বিজেপিৰ য'ত বিধায়ক আছে আৰু বিজেপিয়ে য'ত ইতিমধ্যেই জয়লাভ কৰিছে তেনেকুৱা চিট সাধাৰণতে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে কাকো এৰি নিদিয়ে। কিবা বিশেষ চিটত বিশেষ আৰ্জি বিশেষ দাবীৰ ক্ষেত্ৰত কেতিয়াবা কনচিডাৰ কৰা হয় বেলেগ কথা। আৰু এনেকুৱা যদি প্ৰত্যেক চিটত কোনোবা এটা চিট বিচাৰে, অসমত ৩৫টা চিট আছে, যদি ৩৫টা চিট এজিপিক দিওঁ তেতিয়াহ'লে বিজেপিয়ে 20টামান চিটতহে খেলিব, বাকীটো 22টাত 25টাত আমি কোনেও খেলিব নোৱাৰোঁ। গতিকে মই ভাবোঁ যে আপোনালোকে ডেফিনেটলি শুনোতেও ভুল হ'ব পাৰে বা তেওঁলোকে কওঁতেও, কাৰণ অসমত ৩৫খন জিলা আছে। এতিয়া বাক্সা জিলাত এজিপিয়ে ক'ৰ পৰা চিট ল'ব, চিৰাঙত ক'ৰ পৰা চিট ল'ব, তামোলপুৰত ক'ৰ পৰা চিট ল'ব, কাৰণ তাততো আমিয়ে চিট পাওঁ নে নাপাওঁ ঠিক নাই। গতিকে আমি তেওঁলোকক ক'ৰ পৰা চিট দিম। গতিকে এই গোটেই কথাটো এটা বুজাবুজি যোৱা বছৰ 2021ত হৈছে। গতিকে 2021টোকে ভিত্তিবৰ্ষ হিচাপে লৈ বুজাবুজি হ'ব। গতিকে 2021ৰ পৰা এখন দুখন চিট আগপিছ হ'ব পাৰে, কিন্তু ভিত্তিবৰ্ষটো 2021 হ'ব, তাতকৈতো আৰু বেলেগ হ'ব নোৱাৰে।